শ্ৰদ্ধাৰ ৰাইজ, দুৰ্নীতি কেতিয়াও আমাৰ জাতিৰ পৰিচয় হ'ব নোৱাৰে। চৰকাৰী কাৰ্যালয়ত গ'লে সাধাৰণ ৰাইজে যেতিয়া টকা পইচা দিব লাগে, সাধাৰণ ৰাইজে যেতিয়া বিলম্বতাৰ কাৰণে প্ৰশাসনিক ব্যৱস্থাটোৰ ওপৰতে নিজৰ আস্থাক অনাস্থালৈ ৰূপান্তৰ কৰে, সেই সময়তে জাতিটোৰ স্খলন যাত্ৰা আৰম্ভ হয়। নতুনকৈ চাকৰিত যোগদান কৰা আৰু অনাগত দিনত চাকৰিত যোগদান কৰা আমাৰ যুৱক সমাজে যেতিয়া পিতৃ মাতৃৰ পৰা আশীৰ্বাদ বিচাৰিব, মই পিতৃ মাতৃক অনুৰোধ কৰিম আপোনালোকে তেওঁলোকক আশীৰ্বাদ কৰি ক'ব যাতে কেতিয়াও দুখীয়া দৰিদ্ৰজনৰ পৰা এটকাও ঘোষ নলয়। কেনে এক আশীৰ্বাদে আপোনালোকে প্ৰদান কৰিব তাকো মই আজিৰ দিনটোতে আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, দুৰ্নীতি কেতিয়াও আমাৰ জাতিৰ পৰিচয় হ'ব নোৱাৰে। চৰকাৰী কাৰ্যালয়ত গ'লে সাধাৰণ ৰাইজে যেতিয়া টকা পইচা দিব লাগে, সাধাৰণ ৰাইজে যেতিয়া বিলম্বতাৰ কাৰণে প্ৰশাসনিক ব্যৱস্থাটোৰ ওপৰতে নিজৰ আস্থাক অনাস্থালৈ ৰূপান্তৰ কৰে, সেই সময়তে জাতিটোৰ স্খলন যাত্ৰা আৰম্ভ হয়। নতুনকৈ চাকৰিত যোগদান কৰা আৰু অনাগত দিনত চাকৰিত যোগদান কৰা আমাৰ যুৱক সমাজে যেতিয়া পিতৃ মাতৃৰ পৰা আশীৰ্বাদ বিচাৰিব, মই পিতৃ মাতৃক অনুৰোধ কৰিম আপোনালোকে তেওঁলোকক আশীৰ্বাদ কৰি ক'ব যাতে কেতিয়াও দুখীয়া দৰিদ্ৰজনৰ পৰা এটকাও ঘোষ নলয়। কেনে এক আশীৰ্বাদে আপোনালোকে প্ৰদান কৰিব তাকো মই আজিৰ দিনটোতে আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, দুৰ্নীতি কেতিয়াও আমাৰ জাতিৰ পৰিচয় হ'ব নোৱাৰে। চৰকাৰী কাৰ্যালয়ত গ'লে সাধাৰণ ৰাইজে যেতিয়া টকা পইচা দিব লাগে, সাধাৰণ ৰাইজে যেতিয়া বিলম্বতাৰ কাৰণে প্ৰশাসনিক ব্যৱস্থাটোৰ ওপৰতে নিজৰ আস্থাক অনাস্থালৈ ৰূপান্তৰ কৰে, সেই সময়তে জাতিটোৰ স্খলন যাত্ৰা আৰম্ভ হয়। নতুনকৈ চাকৰিত যোগদান কৰা আৰু অনাগত দিনত চাকৰিত যোগদান কৰা আমাৰ যুৱক সমাজে যেতিয়া পিতৃ মাতৃৰ পৰা আশীৰ্বাদ বিচাৰিব, মই পিতৃ মাতৃক অনুৰোধ কৰিম আপোনালোকে তেওঁলোকক আশীৰ্বাদ কৰি ক'ব যাতে কেতিয়াও দুখীয়া দৰিদ্ৰজনৰ পৰা এটকাও ঘোষ নলয়। কেনে এক আশীৰ্বাদে আপোনালোকে প্ৰদান কৰিব তাকো মই